100% কংগ্ৰেছ দল বা ভূপেন বৰা ডাঙৰীয়া গোমাংসৰ সমৰ্থনত থকাটো স্বাভাৱিক। কিন্তু ভাৰতবৰ্ষৰ প্ৰতিজন ভাৰতীয় মানুহে বিচাৰে যে ভাৰতবৰ্ষত ভাৰতীয় সংস্কৃতি থাকক। ভাৰতীয় সংস্কৃতি মানে সনাতনী সংস্কৃতি। সনাতনী সংস্কৃতিক গো মাতা হিচাপে পূজা কৰা হয়। গতিকে ভাৰতীয় সংস্কৃতিয়ে কেতিয়াও গো নিধন কৰা, গোমাংস ভক্ষণ কৰা ইত্যাদি কথাবিলাক সংস্কৃতিৰ ভিতৰত নপৰে। এতিয়া তেখেতে কোন সংস্কৃতিৰ পৰা আহিছে মই নাজানো, কিন্তু ভাৰতৰ সনাতনী সংস্কৃতিত থকা মানুহে গো মাতা হিচাপে পূজা কৰে আৰু গো মাংস ভক্ষণ কৰাটো এটা অপৰাধ বুলি ভাবে। আৰু সেইকাৰণে মই আশা ৰাখিছিলোঁ যে তেখেতসকলে নিশ্চয়কৈ তেনেকুৱা সনাতনী কথাই ক'ব, কিন্তু ভোটৰ আশাততো এই কথাবিলাক ক'ব নোৱাৰে। যিয়ে নহওক, তেখেতসকলে অনুৰোধ কৰিলে পত্ৰ এখন দিলে, মুখ্যমন্ত্ৰীয়ে কৰিম বুলি কৈছিলে। আমিও ভাবি আছিলোঁ তেনেকুৱা পত্ৰ এখনে আহিব, কিন্তু নাহাটোৱেই স্বাভাৱিক। আৰু এটা কথা ঠিক যে আমাৰ ভাৰতত থকা মানুহে ভাৰতীয় সনাতনী সংস্কৃতি বিশ্বাস কৰিব লাগে। হয়, বিভিন্নজনৰ যি আচাৰ ব্যৱহাৰ নীতি নিয়ম আছে সেইবিলাক এটা বেলেগ বস্তু, কিন্তু ভাৰতৰ যিটো সংস্কৃতি সেয়া সনাতনী সংস্কৃতি। আৰু সনাতনী সংস্কৃতিয়ে কেতিয়াও গো নিধন, গো মাংস ভক্ষণ ইত্যাদিক মানি ল'ব নোৱাৰে আৰু মানি নলয়ও। অসমত এটা কথা স্পষ্ট যে আজিৰ তাৰিখত অসমৰ যিসকল ভাৰতীয় সংস্কৃতিক বিশ্বাস কৰে, অসমখনৰ সমন্বয়, অসমৰ উন্নয়নক বিশ্বাস কৰে, সেইসকল মানুহ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আছে আৰু ভাৰতীয় জনতা পাৰ্টীৰ লগত আছে। গতিকে যেতিয়া এইসকল মানুহ লগত আছে, তাৰ বিৰোধী মানুহবিলাকৰ ওচৰতে যাব লাগিব। তে তাৰ বিৰোধী মানুহবিলাক কোন? বাংলাদেশী অনুপ্ৰৱেশকাৰীখিনি। গতিকে বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ ওচৰত ভূপেন বৰাও যাব, অখিল গগৈও যাব, গৌৰৱ গগৈও যাব, CPMও যাব, যিমান দল আছে চবেই যাব। বাকীখিনিতো আমাৰে সমৰ্থক। এতিয়া সেইসকল মুছলমান যোনে আজিও পাকিস্তানৰ জয়গান গুণগান গায়, সেইসকলেতো আমাক ভাল পাব নোৱাৰে। কিন্তু ভাৰতীয় সংস্কৃতিক বিশ্বাস নকৰা মানুহটো আমাক ভাল পাব নোৱাৰে। কিন্তু যি মানুহে ভাৰতক উন্নয়ন বিচাৰে, ভাৰতবৰ্ষৰ বিকাশ বিচাৰে, সেই মুছলমানে আমাক ভোট দিব। তাৰ জ্বলন্ত উদাহৰণ কৰিমগঞ্জ, তাৰ জ্বলন্ত উদাহৰণ চামুগুৰি। যিসকলে ভাৰতক ভাল পায়, অসমৰ উন্নয়ন বিচাৰে, তেওঁলোকেতো আমাক ভোট দিবই। এতিয়া ভাৰতক ভাল নোপোৱা মানুহৰ ভোটটো আমি ল'ব নোৱাৰোঁ না, আমি নলওঁ, নিবিচাৰোঁ। মই আগতে কৈছোঁ যে অখিল গগৈ এনেকুৱা এজন মানুহ যিবিলাকে দিনত সপোন দেখিব পাৰে। ৰাতি কেতিয়াবা মানুহে সপোন দেখে, এইটো এটা মানে স্বভাৱ, বা কেতিয়াবা দেখে মানুহে ৰাতি সপোন। কিন্তু অখিল গগৈ থিয়ই থিয়ই দিনতে সপোন দেখে। গতিকে দিনত সপোন দেখা মানুহকতো আৰু বুজাব নোৱাৰি। সপোন দেখিছে আৰু কি ক'ম, দিনতে সপোন দেখিছে। আমি তাক তেওঁৰ সপোনৰ কথাবিলাক আপোনালোকৰ চেনেলত বজাই দিছে, গতিকে তেওঁ শুনি ভাল পাইছে। আৰু কিছুমান যিবিলাক মানুহে এই কথাৰ বাস্তৱটো জানে, তেওঁক উপলুঙা কৰি হাঁহি আছে।